নমস্কাৰ বন্ধুসকল, মই আহিলোঁ মংগলদৈ আৰেং ইয়াতে সাপ এটা সোমাই আছে। গতিকে মোক ফোন কৰি পেলাই কোৱাৰ লগে লগে মই আহিলোঁ আৰু অলপ সময় লাগিল অহাৰ কাৰণে ময়ো কৰ্মব্যস্ততাৰ মাজত আছিলোঁ। বন্ধুসকল, এইটো এটা চকৰি ফেটি সাপ হয় আৰু ই মানুহৰ ঘৰত আহি বাকচৰ তলত কেনেকৈ লুকাই আছিল চাওকচোন বাৰু আপোনালোকে। কেনেকৈ ৰাখা বোলে সাপটো? নাই যোৱা আছে। মই অলপ আগতে এই তই ফোন কৰোঁতে সোমাইছিল সোমাই দে। তলত আছে, তলত ফেনাইল চিটাল যে ওলাব পৰা নাই। ফেনাইলটো চিটাব নালাগিছিল আৰু ফেনাইল চিটালে তাৰমানে সাপৰ খং বেছি হ'ব। বন্ধুসকল, মই সাপটো দেখা পাইছোঁ। এই সাপটো চকৰি ফেটি সাপ আৰু ইয়াক ইংলিছত মন'ক্লেট কোব্ৰা বুলি কয়। বন্ধুসকল, এই সাপটো ঘৰত সোমোৱাটো বহুত বিপদ আৰু ই কেতিয়াবা বিপদ ঘটাবও পাৰে। আৰু ইয়াৰ চাইণ্টিফিক নেম হৈছে নাজা কাউথিয়া আৰু এই সাপটো বহুত বিষাক্ত সাপ। চাইছানে? Vale. Ida. Ida. বন্ধুসকল, আমাৰ এই ভিডিঅ' চাই আপোনালোকে যাতে সাপ ধৰাৰ চেষ্টা নকৰে আৰু সাপ ধৰাৰ চেষ্টা কৰিলে কেতিয়াবা বিপদ হৈ যাবও পাৰে। এইটো এটা চকৰি ফেটি হয়, মন'ক্লেট কোব্ৰা। এইটো কামেলি ৰক্ষা নাই আৰু এইটো কামেলি চিধা হস্পিটেলত যাব। কোনো ওজা কবিৰাজ যাৰ ফুকত এইবিলাকক বিশ্বাস নকৰিব। এইটো এটা ডেঞ্জাৰ ফেটি হয়। ইয়াতে নিউৰটক্সিন ভেনম পোৱা যায়। বন্ধুসকল, সচৰাচৰ আমাৰ গাঁৱলীয়া মানুহে এই সাপটোক চকৰি ফেটি বুলি কয়, কিন্তু ইয়াৰ ইংলিছ নাম হৈছে মন'ক্লেট কোব্ৰা আৰু ইয়াক হিন্দীত চন্দ্ৰনাগ বুলিও কয়। আৰু বন্ধুসকল, এই সাপটোৰ গাত নিউৰটক্সিন আৰু চাইক্লটক্সিন ভেনম পোৱা যায় আৰু ইয়াৰ শব্দ ফুচফুচনিটো একেবাৰে কিং কোব্ৰাৰ দৰেই হয়। আৰু এই বিষাক্ত প্ৰজাতিৰ সাপবোৰে কামুৰিলে সচৰাচৰ দুটা দাঁতৰ চিন দেখা পোৱা যায়। বন্ধুসকল, কেতিয়াবা যদি সাপে কামোৰে অতি সোনকালে হস্পিটেলত যাওক। বন্ধুসকল, ৰখি থকা সময়ো শেষ হ'ল আৰু এতিয়া মই প্লাষ্টিকৰ টেমাটোত ভৰাই লওঁ আৰু প্লাষ্টিকৰ টেমাটোত মই আগৰ পৰাই সৰু সৰু ছিদ্ৰা কৰি ৰাখিছোঁ যাতে সি সহজতে উশাহ নিশাহ ল'ব পাৰে। বন্ধুসকল, ধুনীয়াকৈ আমি সাপটো ইয়াতে ভৰাই ল'লোঁ। ই বনৰীয়া বস্তু, বনত যাব। বাইদেউ, সাপটো ধৰাৰ কাৰণে কেনেকুৱা লাগে? সাপটো মাৰা গৈছে, সাপৰটো মাৰা গৈছে। ইংলিছত মন'ক্লেট কোব্ৰা বুলি কয় ইয়াক। আৰু বাৰ কৈছোঁ মই, যদি সাপে কামোৰে চিধা হস্পিটেল তাত আছে। কোনো কাৰণত ওজা ওজিৰ ওচৰত নাযাব। বন্ধুসকল, আমি সাপটো বঢ়িয়াকৈ ধৰি লৈ আহিলোঁ মংগলদৈ শ্ৰীযুত গুৰুজ্যোতি ডেকাৰ ঘৰৰ ওচৰৰ পৰা আৰেং বুলি কয় সেইখিনি জেগা। তাৰপিছত এতিয়া আমি সাপটো বঢ়িয়াকৈ জংঘল এখন আমি এতিয়া বঢ়িয়াকৈ জংঘলত এৰি দিম। ইয়াৰো এটা জীৱন এটা আছে বাচি থাকিবৰ কাৰণে। আৰু ই বহুত সৰু হয়, বেবী, আৰু ইয়াৰ নাম হৈছে মন'ক্লেট কোব্ৰা। গতিকে মই বঢ়িয়াকৈ সাপটো এৰি দিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। বন্ধুসকল, মোৰ এই ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য হৈছে আপোনাক সজাগ কৰি তোলাৰ কাৰণে। বন্ধুসকল, আপুনিও আপোনাৰ প্ৰিয় বন্ধুজনক সজাগ কৰি তুলিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। বন্ধুসকল, অমাত জীৱক বচোৱাৰ লগে লগে মানুহকো বহুত সজাগ কৰি দি আছোঁ। গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।